ডুমডুমাত ভয়ংকৰ ঘটনাত এজন লোকৰ মৃত্যু। ডুমডুমাৰ দৈমুখীয়া চাহবাগিচাত এজন লোকৰ জীৱন্তে সমাধিস্থ। অবৈধভাৱে মাটি কাটি থাকোঁতে ওপৰৰ পৰা মাটি খহি পৰা জীৱন্তে সমাধিস্থ হয় এজন লোক। দীৰ্ঘ সময়ৰ পৰা বাগিচাখনৰ বিলাসপুৰ লাইনৰ দাঁতিত অবৈধভাৱে মাটি খনন কাৰ্য চলি আছিল। আজি পুৱা মাটি কাটিবলৈ গৈছিল কুলু গড় নামৰ 19 বছৰীয়া যুৱকজন। কিন্তু কয়লা খনি সদৃশ্য বৃহৎ গাঁতৰ ওপৰৰ পৰা মাটি খহি কুলু গড়ক হেঁচি ধৰে, যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় যুৱকজনৰ। অভিযোগ উঠা মতে কেইবাজনো অসাধু লোকে স্থানীয় লোকক 100-200 টকাৰ বিনিময়ত সম্পূৰ্ণ অবৈধ মাটি কটা কাৰ্যত জড়িত কৰি আহিছে, যাৰ ফলশ্ৰুতিত এনে ঘটনা আজি সংঘটিত হয়। মানে वहाँ माटी कुटते रही हो माटी कुटते रही माने तो पट्टा मुई उतना मेरो है वो कुटते है तो मुई आने ले जाची माने तो मुई धसकी लगी मुई भी नहीं देखी रही फटले घूर ली से खुने ओके देखी पाली तू पाई गले फटले আজি আমাৰ এক বছৰ আগৰ পৰাই আমাৰ লাইনতে মাটি খনন কাৰ্য চলি আছিলে। কিছু সময়ত আমি তেখেতক বাধা প্ৰদান কৰি আছিলোঁ বহুত দিনৰ পৰা তাৰপিছত তেখেতে নুশুনে, মানে আমাৰ মানুহখিনিয়ে আহি কিনি তাত কৈ যে আমি অলপ মানে পইচাৰ প্ৰব্লেম সেইকাৰণে মাটি চাটি বিক্ৰী কৰোঁ। আজি এনেকুৱা কৰোঁতে আজি চাইছে আপোনালোকে একেবাৰে কয়লা খনন নিচিনা কাৰ্য কৰি থৈছে, একেবাৰে মাটি খানি শেষ কৰিছে। আৰু তাৰপিছত এই মালিকখিনি আহি আমাৰ ইয়াৰে মানুহখিনিক কম পইচা দিয়ে, একেবাৰে 100 টকা 200 টকা পইচা দি এনেকুৱা ধৰণৰ মাটি খান্দি আজি আমাৰ লাইনতে এটা কাম কৰা কুলুগড় নামৰ এটা যুৱক আজি ৰাতিপুৱা শুনামতে 4:30 নে 5টা বজাত আহি তেওঁলোকে এনেকৈ খনন কাৰ্য চলাইছিলে ইয়াত। আৰু এনেকুৱা খনন কাৰ্য চলাই থাকোঁতে মাটিৰ ওপৰৰ পৰা খহি পৰি তেওঁ পোত খালে আৰু তাৰপিছত আজি তেওঁৰ মানে মৃত্যুত সাৱটি ল'বলগীয়া হ'ল। আৰু সেইকাৰণে আমি সঁচাকৈ বহুত দুখ প্ৰকাশ কৰিছোঁ, যিহেতু আমাৰ একেবাৰে ডেকা ল'ৰা হৈ আছিলে। তেওঁলোকে খেলা কুদা বয়সতে তেওঁলোকৰ যি মানে পঢ়া লিখা কৰাৰ সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যত বিলুপ্ত হৈছে কিছু পইচাৰ কাৰণে, আৰু পইচাৰ কাৰণে আজি তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। ডুমডুমাৰ পৰা ৰূপম বৰুৱাৰ ৰিপৰ্ট, PNT অসম।